বজৰং কাৰ ৱৰ্ল্ডৰ তৰফৰ পৰা মাৰুতি চুজুকিৰ যিটো মানে M-SSS বুলি কয় এইটো আউটলেটটো, এইটো আমি ইয়াতে শুভাৰম্ভ কৰিছোঁ। চ' বেচিকেলি M-SSS মানে হ'ল আপোনাৰ মাৰুতি চেলছ ছাৰ্ভিচ আৰু স্পেয়াৰ্ছ। ইয়াত আপোনালোকে আমাৰ চেলছৰ সুবিধা পাব। চতিয়াবাসী ৰাইজে আমাৰ ইয়াত ছাৰ্ভিচৰ কাৰণে আহি মানে তেখেতসকলে মাৰুতি কাৰখন ইয়াতে অফিচিয়েলি যিটো ছাৰ্ভিচিং হয় সেইটো কৰিব পাৰিব। ত' ধৰক ইয়াৰ পৰা আগতে হয়তো তেখেতসকলে বিশ্বনাথ চাৰিআলি যাব লাগিছিল বা তেজপুৰ যাব লাগিছিল। চ' সেইটো আমি এতিয়া মানে মাৰুতিৰ যিটো প্ৰচেষ্টা যে মানে আপোনাৰ কাষ্টমাৰৰ ড'ৰ টু ড'ৰ ছাৰ্ভিচ দিবৰ কাৰণে, চ' সেইটো প্ৰচেষ্টাতে আমি এইটো আউটলেটটো আজি আমি অপেন কৰিছোঁ, শুভাৰম্ভ কৰিছোঁ। চ' আমি চতিয়াবাসী ৰাইজক অনুৰোধ কৰিছোঁ যে তেখেতসকলে আহি আমাৰ শ্ব'ৰুমটো ভিজিট কৰক, বা ছাৰ্ভিচৰ যদি গাড়ীখন ছাৰ্ভিচিং কৰিব লগা আছে আমাৰ ইয়াতে প্ৰায়ৰ এপইণ্টমেণ্ট লৈ ইয়াত আমাৰ ইয়াতে তেখেতে নিজৰ গাড়ীখন ছাৰ্ভিচিং কৰাব পাৰিব। একজেক্টলি ঠাইখন কোনখন এখন ডিলাৰৰ যিটো কি কৈছে? হাজাৰী মল বুলি কয়, হাজাৰী মল, চতিয়া হাজাৰী মল। তো এই জেগাখিনি আমাৰ এইখিনি কেন্দ্ৰস্থলৰ পৰা প্ৰায় 1 কিলোমিটাৰ 1 কিলোমিটাৰমান দূৰত, কেন্দ্ৰস্থলৰ পৰা 1 কিলোমিটাৰমান দূৰত। আমি মানে কিয় জেগাটো কিয় এনেকুৱা লৈছিলোঁ 1 কিলোমিটাৰমান দূৰত, মানে ইয়াত আমাক টেষ্ট ড্ৰাইভ দিবৰ কাৰণে সুবিধা হয়। আমাৰ গাড়ীবিলাক ছাৰ্ভিচিং আহিলে বহুত অপেন স্পেচৰ প্ৰয়োজন হয়। তো সেইটো কাৰণে আমি ইয়াত ৰাখিছোঁ যে ৰাইজৰ অসুবিধা নহয় আৰু ট্ৰেফিকৰ প্ৰব্লেম নহয়, সেইটো কাৰণে আমি ইয়াতে ৰাখিছোঁ, যাতে আমাৰ ফুটফলটো ভাল হয় বা আপোনালোকে আহি মানে আমাৰ সুবিধাখিনি ভালকৈ উপভোগ কৰিব। গাড়ী সকলো পোৱা যাব, চব গাড়ী পোৱা যাব, চব গাড়ী পোৱা যাব। ফাইনেন্সৰ ব্যৱস্থা আছে, এভৰিথিং ইয়াত আছে। ফাইনেন্সৰ লগত বা বেংকৰ লগত অলৰেডিটো আমাৰ আছেই তাই বেংকৰ লগত, বা আপোনাৰ ইয়াত আহিলেই হ'ল, আহিলে আপুনি সকলোখিনি ব্যৱস্থা ইয়াত পাই যাব। মাৰুতি চুজুকি বজৰং কাৰ ৱৰ্ল্ড যিটো শ্ব'ৰুম লগত ছাৰ্ভিচিং আৰু অৰবিন্দ আগৰৱাল তেখেতে আহি পেলাই ইয়াতে আৰম্ভ কৰিছে। গতিকে আমাৰ কাৰণে বৰ আনন্দৰ কথা। যেতিয়া প্ৰথম আমাৰ কাৰ শ্ব'ৰুম ছাৰ্ভিচিং তাতে মাৰুতি চুজুকি ব্ৰেণ্ডটো কিমান মানুহৰ ব্ৰেণ্ডটোৰ প্ৰতি আকৰ্ষণ আছে। গতিকে আমি চতিয়াবাসী ৰাইজ গৌৰৱান্বিত আৰু তেওঁক আমি আদৰণি জনাইছোঁ। তাতে বিধায়ক হিচাপে মোক আমন্ত্ৰণ জনাইছে, মই আজি শুভ উন্মোচন কৰিলোঁ। মই আশা কৰিম যে এই শ্ব'ৰুমটোৰ পৰা চতিয়াৰ মানুহ মাৰুতি যিকোনো কাৰ তেওঁলোকে কিনিবৰ কাৰণে সক্ষম হ'ব আৰু যিখিনি মেইনটেনেঞ্চ কৰিব লগা আছে সেইখিনিও ইয়াতে কৰিবৰ কাৰণে সক্ষম হ'ব। গতিকে ই আমাৰ কাৰণে এটা ভাল খবৰ। গতিকে ব্যৱসায়ী হিচাপে চতিয়া জেগাটো ডেভেলপ হৈ গৈ আছে, ইয়াৰ গতি ত্বৰান্বিত হ'ব। গতিকে এই নতুন সংযোজনটোৰ কাৰণে চতিয়াৰ এগৰাকী নাগৰিক হিচাপে মই গৌৰৱান্বিত আৰু অৰবিন্দ আগৰৱাললৈ মোৰ তেখেতৰ বংশ পৰিয়ালৰ লগত যথেষ্টখিনি আগৰ পৰা চিন্তা জনা আছে। গতিকে তেওঁক মই শুভেচ্ছা জনাইছোঁ আৰু কিবা সহায় সহযোগিতা প্ৰয়োজন হ'লেও আমি নিশ্চয় চতিয়াৰ ব্যৱসায় বৃদ্ধি হোৱাৰ স্বাৰ্থত সহযোগিতা আগবঢ়াম। গতিকে মই তেওঁ যাতে উদ্গতি কৰিব পাৰে তাৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ।